হেল্ল' এভৰিৱান, সকলোকে আজিৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি কালিৰ দৰেই কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম, কিন্তু সেইবোৰ বেছিভাগ MCQ বেছডত হ'ব, যাতে আমি এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে সেইখিনিও আমি ইউজ টু হৈ যাওঁ। তো আহকচোন আজি আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম টপিকটো হৈছিলে ইণ্ডিয়াছ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, চমুকৈ IIP, ৰেকৰ্ড গ্ৰ'থ অফ 1.2% ইন মে 2025। 2025 মে মাহত ইণ্ডাষ্ট্ৰিয়েল ইণ্ডেক্স প্ৰডাকশ্যন 1.2% হাৰত গ্ৰ'থ কৰিছে যোৱা বছৰৰ তুলনাত। চ' তাৰ ওপৰত কি ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আমি চাওঁ। তাৰ আগতে আমি ইয়াৰ বিষয়ে অলপখিনি জানি লওঁ যে IIP কি হয়। IIP আমি প্ৰতি মাহে আলোচনা কৰোঁ, যিহেতু এইটো মান্থলি পাব্লিছ কৰে NSO, দেট ইজ নেশ্যনেল ষ্টেটিষ্টিকেল অফিচে। IIP হৈছে এটা ইণ্ডেক্স যিটোৱে মেজাৰ কৰে গ্ৰ'থ ৰেট অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন। বেচিকেলি ইণ্ডাষ্ট্ৰীৰ পাৰফৰ্মেঞ্চটো আমি ইয়াৰ দ্বাৰা চেক কৰিব পাৰোঁ। ইটছ এ শ্বৰ্ট টাৰ্ম ইণ্ডিকেটৰ ইউজ টু ট্ৰেক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ পাৰফৰ্মেঞ্চ। এইটো কোনে পাব্লিছ কৰে? নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন। আমি যোৱাকালি ক্লাছত আলোচনা কৰিছিলোঁ যে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনে 29 জুন তাৰিখটো নেশ্যনেল ষ্টেটিষ্টিক্স ডে হিচাপে পালন কৰে। আৰু বেছ ইয়াৰটো কোনটো ধৰা হয়? 2011-12 100 বুলি ধৰি লোৱা হয়, তাৰ ওপৰত তুলনা কৰা হয় প্ৰতি বছৰে। ঠিক আছে, আৰু এইটো মান্থলি ৰিলিজ কৰে, আৰু যিটো নতুন হেৰি দিছে ৰিলিজ কৰিছে এইটো প্ৰতি মাহে 28 তাৰিখে ৰিলিজ কৰে। ঠিক আছে, এই যিটো ইণ্ডাষ্ট্ৰিয়েল ইণ্ডেক্স প্ৰডাকশ্যন আছে, ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন চ' ইয়াত টোটেল 3টা ছেক্টৰ আহে। এটা হৈছে মাইনিং, যাৰ ৱেইট হৈছে 14.37%, আৰু এটা হৈছে মেনুফেকচাৰিং 77.63%, হায়েষ্ট, আৰু চবতকৈ কম আহে ইলেক্ট্ৰিচিটি, যাৰ শ্বেয়াৰ হয় 7.99%। অ'কে, মাইনিং, মেনুফেকচাৰিং আৰু ইলেক্ট্ৰিচিটি, এই 3টা ছেক্টৰে এই IIPত ধৰা হয়। টোটেল ৱেইটেজটো আপোনালোকে কেলকুলেট কৰি চাব পাৰে, 100 হয়। অ'কে, চ' আমি কুৱেশ্যনবোৰ চাওঁ। দ্য ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন IIP ইজ ৰিলিজড বাই হুইচ অফ দ্য ফলোইং। চ' IIPটো কোনে ৰিলিজ কৰে? অপশ্যনত কি দিয়া আছে? A, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, B, মিনিষ্ট্ৰী অফ ফাইনেন্স, C, মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন, D, মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। আপোনালোকে নিশ্চয় এনচাৰটো দিব পাৰিছে। অপশ্যন C, মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন। নেক্সট কুৱেশ্যনটো চাওঁ। UPSC প্ৰিলিমছত যেনেকুৱা ষ্টেটমেণ্ট বেচিছত আহে, ঠিক তেনেকুৱা এটা কুৱেশ্যন লোৱা হৈছে। উইথ ৰেফাৰেঞ্চ টু দ্য ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইন ইণ্ডিয়া, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। 1, দ্য IIP ইজ কম্পাইলড এণ্ড পাব্লিছড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এবছলুটলি ৰং, কাৰণ এইটো মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনে পাব্লিছ কৰে। নাম্বাৰ 2, দ্য বেছ ইয়াৰ of the current IIP series is 2011-12, হয় 2011-12 ভিত্তি বৰ্ষ হিচাপে ধৰি লোৱা হয়। নাম্বাৰ 3, the electricity sector showed the highest growth in May 2025. No, electricity sector negative growth দেখুৱাইছে। আচলতে manufacturing sectorটোৱেহে পজিটিভ বা হাইয়েষ্ট গ্ৰোথ ৰেট শ্ব' কৰিছে। তো এনচাৰটো কি হ'ব? অপশ্যন B, 2 অনলি। মেনুফেকচাৰিং ছেক্টৰটোৱে হাইয়েষ্ট গ্ৰোথ ৰেট শ্ব' কৰিছে। অ'কে, নেক্সট কুৱেশ্যনটো চিম্পল কুৱেশ্যন, যে বেছ ইয়াৰটো কোনটো হয়? ইণ্ডাষ্ট্ৰিয়েল ইণ্ডেক্স প্ৰডাকশ্যনটো কেলকুলেট কৰাৰ কাৰণে বেছ ইয়াৰটো 2011-12 লোৱা হয়। অলৰাইট, অ'কে, নেক্সট টপিকটো হৈছে Quad nations launch first ever at-sea observer mission to boost maritime cooperation. Quad, that is quadrilateral security dialogue, right? India, Japan, Australia, USA, এই চাৰিটা দেশ ইয়াৰ সদস্য হয়। চ' এই নেশ্যন কেইটাই প্ৰথমবাৰৰ কাৰণে at-sea observer mission লঞ্চ কৰিছে। তাৰ ওপৰত আমি কেইটামান কুৱেশ্যন চাম। UPSC APSC প্ৰিলিমছৰ ষ্টাইলত আমি কুৱেশ্যন কেইটামান লৈছোঁ। প্ৰথমটো চাওক, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য কোৱাড এট ফাৰ্ষ্ট অবজাৰ্ভাৰ মিছন। 1 নম্বৰ, ইট ৱাজ লঞ্চ এজ পাৰ্ট অফ দ্য সাগৰ ইনিচিয়েটিভ। সাগৰ, ডেট ইজ চিকিউৰিটি এণ্ড গ্ৰ'থ ফৰ অল ইন দ্য ৰিজিয়ন। তো ভাৰত চৰকাৰৰ এটা মিছন হয়। একেবাৰে সত্য যে এই যিটো at-sea অবজাৰ্ভ আছে, এইটো সাগৰ ইনিচিয়েটিভৰো পাৰ্ট হয়।
Number 2, it involves cross embarkation of officers from Quad countries. হয় number 2 statement to শুদ্ধ. Number 3, the mission is focused on land-based maritime security or infrastructure. No, this statement is wrong. আমি শুদ্ধ কোনকেইটা পাম 1 and 2 only. Option A. Then the Wilmington Declaration. আজিৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো VVIP. প্ৰতি ক্লাছতে আমি এনেকুৱা এটা কুৱেশ্যন চাওঁ যিটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই যিটো ডিক্লাৰেশ্যন হয় ইয়াৰ ওপৰত আপকামিং এক্সামবোৰত কুৱেশ্যন আহিব পাৰে। উইলমিংটন ডিক্লাৰেশ্যনটো কিহৰ লগত জড়িত? ৰিচেণ্টলি নিউজ ইজ ৰিলেটেড টু কোৱাড কোঅপাৰেশ্যন ইন মেৰিটাইম ছিকিউৰিটি, গ্লোবেল নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন, সাষ্টেইনেবল ডেভেলপমেণ্ট ইন আইলেণ্ড কাণ্ট্ৰিজ অৰ নেশ্যনছ, এণ্ড নাম্বাৰ ডি ইণ্ডো-পেচিফিক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। তো শুদ্ধ এনচাৰটো কি হ'ব? কোৱাড কোঅপাৰেশ্যন ইন মেৰিটাইম ছিকিউৰিটি। আমি ইয়াৰ বিষয়ে নেক্সট স্লাইডত চাম যে উইলমিংটন ডিক্লাৰেশ্যনটো কেতিয়া চাইন কৰা হৈছিলে আৰু এইটো কিহৰ লগত জড়িত হয়। চাওক, দ্য উইলমিংটন ডিক্লাৰেশ্যন ইজ এ জইণ্ট ষ্টেটমেণ্ট বাই কোৱাড কোষ্ট গাৰ্ড এজেঞ্চিজ। পোষ্টাল ছিকিউৰিটি গাৰ্ডসমূহৰ মাজত এটা জইণ্ট ষ্টেটমেণ্ট বা চুক্তি চাইন কৰা হৈছিলে। এইটো কোনকেইটা কাণ্ট্ৰি? অবভিয়াছলি ইণ্ডিয়া, জাপান, ইউনাইটেড ষ্টেটছ আৰু অষ্ট্ৰেলিয়া আছে। ইছ্যুড টু এনহান্স মেৰিটাইম কোঅপাৰেশ্যন ইন ইণ্ডো-পেচিফিক ৰিজিয়ন। It was adopted in September 2024. September 2024 তাৰিখত এইটো এডপ্ট কৰা হৈছিলে ইউনাইটেড ষ্টেটছৰ উইলমিংটন নামৰ জেগাত ডিউৰিং এ হাই লেভেল কোৱাড কোষ্ট গাৰ্ড মিটিং। ঠিক আছে, আচ্ছা। নেক্সট টপিকটো হৈছে ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ইনগুৰেটছ ফাৰ্ষ্ট এভাৰ এছিয়ান ইণ্ডিয়া ক্ৰুজ ডায়লগ ইন চেন্নাই। যে প্ৰথম আছিয়ান ইণ্ডিয়া ক্ৰুজ ডায়লগটো চেন্নাইত অনুষ্ঠিত কৰা হৈছে। ইণ্ডিয়া টু ৱৰ্ক উইথ আছিয়ান নেশ্যনছ টু ডেভেলপ ক্ৰুজ টুৰিজম হাব অফ গ্লোবেল চাউথ। চ' ভাৰতৰ এটা গ'ল কি হয় যে গ্লোবেল চাউথ। গ্লোবেল চাউথ বুলি ক'লে কি হয় যে যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ আছে সেইবোৰক এতিয়া গ্লোবেল চাউথত সামৰি লোৱা হৈছে। গ্লোবেল নৰ্থ বুলিলে যিবিলাক ডেভেলপ কাণ্ট্ৰি আছে সেইবোৰক আমি চিহ্নিত কৰিব পাৰোঁ। চ' ভাৰতৰ এটা গ'ল হৈছে যে এই গ্লোবেল চাউথৰ হাব হিচাপে পৰিণত হোৱাৰ এটা প্ৰচেষ্টা চলাই আছে আৰু এই ক্ষেত্ৰত যিটো মেৰিটাইম ছেক্টৰ আছে সেইটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আচ্ছা, এই টপিকটোৰ পৰা আমি কিছুমান কুৱেশ্যন চাওঁ। দ্য ফাৰ্ষ্ট এভাৰ আছিয়ান ইণ্ডিয়া ক্ৰুজ ডায়লগ 2025 ৱাজ হেল্ডেড। ক'ত সেইটো অনুষ্ঠিত হৈছে? কোচি পোৰ্ট, বিশাখাপট্টনম পোৰ্ট, চেন্নাই পোৰ্ট নে পোৰ্ট ব্লেয়াৰ? কাৰেক্ট এনচাৰ ইজ চেন্নাই পোৰ্ট। তাৰপিছৰ কুৱেশ্যনটো হৈছে হুইচ ক্ৰুজ শ্বিপ হোষ্টেড দ্য আছিয়ান ইণ্ডিয়া ক্ৰুজ ডায়লগ 2025? কোনটো ক্ৰুজ শ্বিপে এই যিটো ডায়লগ আছে এইটো হোষ্ট কৰিছে? দ্য কাৰেক্ট এনচাৰ ফৰ দিছ ইজ MV এম্প্ৰেছ। অপশ্যন A. অ'কে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। হুইচ অফ দ্য ফলোয়িং আছিয়ান মেম্বাৰ্ছ কাণ্ট্ৰিজ ডিড নট পাৰ্টিচিপেট ইন দ্য আছিয়ান ইণ্ডিয়া ক্ৰুজ ডায়লগ 2025? চ' কোনটো আছিয়ান কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰা নাই? সুধিছে ব্ৰুনেই, টিমৰ লেষ্টে, লাওছ, নান অফ দ্য এবভ। দ্য কাৰেক্ট এনচাৰ ফৰ দিছ ইজ নান অফ দ্য এবভ। চবেই পাৰ্টিচিপেট কৰিছে। আছিয়ানৰ 10টা কাণ্ট্ৰি আৰু টিমৰ লেষ্টে এই গোটেইকেইটা প্ৰেজেণ্ট আছিলে। আচ্ছা, এতিয়া আমি চাওঁ যে আছিয়ান কাণ্ট্ৰিবোৰ কোন কোন। আমি অলপ ৰিভাইজ কৰি লওঁ। টোটেল 10টা আছে, ৰাইট? ম্যানমাৰ, লাওছ, থাইলেণ্ড, কেম্বোডিয়া, ভিয়েটনাম, ছিংগাপুৰ, মালয়েছিয়া, ব্ৰুনেই, ইণ্ডোনেছিয়া, ফিলিপাইনছ। ঠিক আছে, অ'কে। নেক্সট টপিকটো হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক্সপ্লেইন ছেকশ্যনত অহা এটা আৰ্টিকেল, ইণ্ডিয়া ছেকুলাৰ কনষ্টিটিউশ্যন ইভেন উইথাউট দ্য অৰ্ড। আমি জানো যে ছেকুলাৰ, ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি এই তিনিটা শব্দ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা এড কৰা হৈছিলে 1976 চনত, ৰাইট? তেতিয়া প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু সেই সময়ত ৱাইড স্প্ৰেড প্ৰটেষ্টো হৈছিলে কাৰণ সেই সময়ত ইমাৰ্জেঞ্চি ইম্প'জ কৰিছিলে আৰ্টিকেল 352 ইউজ কৰি পেলাই। যি কি নহওক, চ' এই আৰ্টিকেলটোত বেচিকেলি কি কৈছে যে যিটো 42nd এমেণ্ডমেণ্ট আছিলে তাৰ দ্বাৰা এই ছেকুলাৰ শব্দটো এড কৰাৰ আগতেও আমাৰ সংবিধানখন কিন্তু বেচিকেলি এই ছেকুলাৰিজিমৰ কথাটোৱে কৈছিলে। কিন্তু আমাৰ ভাৰতীয় ছেকুলাৰিজিমটো পশ্চিমীয়া ছেকুলাৰিজিমতকৈ অলপ
পৃথক যে আমাৰটো পজিটিভ এছপেক্টত আছে যেটো ফ্ৰান্সৰ পৰা উদ্ভৱ হৈছিলে সেকুলাৰিজম আমেৰিকা ইউনাইটেড কিংডম এই পশ্চিমীয়া দেশসমূহত যেটো সেকুলাৰিজমৰ কনসেপ্ট আছে সেইটো কি হয় কমপ্লিটলি ব্লক কৰি দিয়া যে বাউন্ডাৰী ক্ৰিয়েট কৰি দিয়া যে চাৰ্চ আৰু গভৰ্ণমেন্টৰ মাজত কোনো সম্পৰ্ক নাথাকিব কিন্তু আমাৰ যেটো সেকুলাৰিজম আছে সেইটো পজিটিভ হয় ঠিক আছে সো আমি ইয়াৰ পৰা আপকামিং এক্সামবোৰত কেনেকুৱা কোৱেশ্চনছ আহিব পাৰে সেইটো চাও যে হুইচ কনস্টিটিউশনাল এমেন্ডমেন্ট এডেড অৰ্ডছ সোশিয়ালিষ্ট এণ্ড সেকুলাৰ টু দ্য প্ৰিএম্বল কোনটো সংশোধনীৰ দ্বাৰা সোশিয়ালিষ্ট সেকুলাৰ শব্দটো এড কৰা হৈছিল আৰু এটা শব্দ আছিল ইন্টিগ্ৰিটি হিটো এড কৰা হৈছিল ইন্টিগ্ৰিটি কোনটো এমেন্ডমেন্ট এক্টৰ দ্বাৰা 42nd এমেন্ডমেন্ট এক্ট 1976 লাক মিনি কনস্টিটিউশন বুলিও কোৱা হয় বহুত কিটা চেঞ্জেস কৰা হৈছিল বহুত কিটা পাৰ্ট বিভিন্ন ধৰণৰ আৰ্টিকলছ এড কৰা হৈছিল এমেন্ড কৰা হৈছিল আৰ্টিকলবোৰ মডিফাই কৰা হৈছিল যাৰ কাৰণে আজিৰ ডেটলৈকে এটো লেন্ডিয়েষ্ট amendment বুলি কোৱা হয় okay which part of the constitution was added by 42nd amendment act originally আমাৰ 22টা পাৰ্ট আছিল বৰ্তমান 25টা আছে কিন্তু এইখিনি যে এড হল তাৰ ভিতৰত এটা হৈছিল এই 42nd amendment act দ্বাৰা হেতু হৈছে কি ফান্ডামেন্টাল ডিউটিজ ৰাইট যে আৰ্টিকল 51 এ ইনসার্ট কৰা হৈছিল বা পাৰ্ট ওয়াইজ যদি চাব যাও পাৰ্ট 4 এ তাত টোটাল 10টা এড কৰিছিল সেই সময়ত কিন্তু পিছলৈ 86th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা আৰু এটা এড কৰি পেলাই বৰ্তমান 11টা ফান্ডামেন্টাল ডিউটি আমাৰ সংবিধানত উল্লেখ কৰা আছে ঠিক আছে তো ফান্ডামেন্টাল ডিউটিটো এই 42nd এমেন্ডমেন্টৰ দ্বাৰা এড কৰা হৈছিল আৰু কোনটো কমিটিৰ ৰেকমেন্ডেশনত হেতু খুদে শৰণ সিং কমিটিৰ ৰেকমেন্ডেশনত 10টা ফান্ডামেন্টাল ডিউটি এড কৰা হৈছিল ঠিক আছে ওকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 5 দেশৰ ভ্ৰমণ যাত্ৰাত গৈছে একেটা কোনকেটা দেশ পোৰ্ট অফ স্পেইন ট্ৰিনিডাড এণ্ড টবাগোত আছে এখন ৰাষ্ট্ৰ তাৰ পিছত ঘানাৰ ক্যাপিটেল হয় আক্ৰা আৰ্জেন্টিনা যাব আৰ্জেন্টিনাৰ ক্যাপিটেল হয় বুয়েনোস এয়াৰ্স ব্ৰাজিলৰ ক্যাপিটেল হয় ৰিও ডি জেনেৰিও নামিবিয়াৰ প্ৰেসিডেন্ট হয় ক্যাপিটেল হয় উইন্ড হোয়েগ ওকে সো এই 5খন দেশ ভিজিট কৰিব ভেরি ভেরি ইম্পর্টেন্ট আমার গ্লোবেল সাউথৰ কান্ট্রি হয় এইকেইটা সো আমি যেহেতু গ্লোবেল সাউথৰ হাব হ'ব বিচাৰিছো অলপ আগতে আমি কারেন্ট এফেয়ার্স এটা চাইছিলো সো এই ক্ষেত্ৰত এই দেশসমূহৰ কোঅপাৰেশন কোঅৰ্ডিনেশন অতিকে গুৰুত্বপূৰ্ণ হুইচ সাউথ আমেৰিকান কান্ট্রি ইজ ইন্ডিয়াস লার্জেস্ট ট্রেডিং পার্টনার ইন দ্য রিজিয়ন যে কোনটো সাউথ আমেরিকান কান্ট্রি ভাৰতৰ লার্জেস্ট ট্রেডিং পার্টনার হয় বুলি সোধা হৈছে দ্য কারেক্ট অ্যান্সার ইজ ব্রাজিল What major conservation effort links India and Namibia? আপোনালোকে জানে 2022 চনতে নামিবিয়াৰ পৰা চিতা আমাৰ ভাৰতলৈ আনা হৈছিল পিছলৈ হেতু সাউথ আফ্ৰিকাৰ পৰা আনা হৈছিল সো যেটো প্ৰজেক্ট চিতা তাৰ লগত আমাৰ নামিবিয়াৰ লগত চুক্তি হৈছিল আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ